নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলে। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ BSc নাৰ্ছিঙত থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ নটিফিকেশ্যন মুকলি হৈছে। তো এই ভিডিঅ'টোত থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ কেনেকৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব, লিংকবিলাক ক'ত পাব, তাৰপিছত কাউন্সেলিঙত ফিজ সকলোৱে পে'মেণ্ট কৰিব লাগিব নে নাই, তো সকলোবিলাক তথ্য জনাম, লগতে কাট অফটো আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো বহুতে কমেণ্ট কৰিবা হোৱাটছএপৰ জৰিয়তে সুধি আছিল যে কাউন্সেলিঙৰ লিংকটো অফিচিয়েল ৱেবছাইটত পোৱা নাই। তো আপোনালোকে নিশ্চয় গম পাইছে যে অফিচিয়েল ৱেবছাইটটোৰ ডিজাইনটো চেঞ্জ কৰিছে। তো আমি অফিচিয়েল ৱেবছাইটৰ ডিজাইনৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' দিছোঁ, সেইটো চাই ল'ব পাৰিব। আৰু থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ কোনে কোনে কাউন্সেলিং কৰিব পাৰিব সেয়াৰ ভিডিঅ' দি আছে, চাই ল'ব পাৰিব। তো অফিচিয়েল লিংকটো আমাৰ ৱেবছাইট eduasamplus.com দিয়া আছে আৰু অফিচিয়েল ৱেবছাইটতো আপোনালোকে পাই যাব। তো এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, কাউন্সেলিং লিংক বুলি ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো তাত আপোনালোকে সকলোবিলাক দেখাই পাব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে। তো ইয়াতে দিয়া আছে কুইক লিংকছ ফৰ SSUHS BSc নাৰ্ছিং থাৰ্ড কাউন্সেলিং 2025 এনেকৈ দিয়া আছে। তো অফিচিয়েল নটিফিকেশ্যনখন ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব। আৰু নেক্সট এপ্লিকেশ্যন ফৰ্ম ফৰ কাউন্সেলিং, ইয়াতে ক্লিক হেডত কাউন্সেলিং ফৰ্মটো পাব। আৰু ইয়াতে চিট মেট্ৰিক্স যিটো দিয়া আছে, এইটো চিট মেট্ৰিক্স থাৰ্ড কাউন্সেলিঙৰ কাৰণে নহয়, অভাৰঅল তো সম্পূৰ্ণ কিমান চিট আছে সেইটো দিয়া আছে। বাকী থাৰ্ড কাউন্সেলিঙৰ কথাটো আমি এই ভিডিঅ'টোতে জনাই দিম বাৰু। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ কাউন্সেলিঙত ক্লিক কৰিলে তো এটা নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। তো এইটো কাউন্সেলিঙৰ লিংকটোলৈকে ৰিডাইৰেক্ট কৰিছে। তো আপোনালোকে চাবলৈ পাইছে। তো ইয়াতে কাউন্সেলিঙৰ লিংকটো এইটো হয়। আৰু থাৰ্ড কাউন্সেলিং বুলি আপোনালোকে কেনেকৈ গম পাব, ইয়াতে ৰাউণ্ড 3 বুলি লিখা আছে। তো ফাৰ্ষ্ট কাউন্সেলিঙৰ লিংকত ৰাউণ্ড 1 বুলি লিখা থাকে, ছেকেণ্ডত ৰাউণ্ড 2 আৰু থাৰ্ডত ৰাউণ্ড 3 বুলি লিখা আছে। তো এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ আছাম, তো গভাৰ্ণমেণ্টৰ কাৰণে হয়, অনলাইন প্ৰিফাৰেঞ্চ দিব লাগিব। তো ইয়াতে আপোনালোকে কেনেকৈ লগ ইন কৰিব, এপ্লিকেশ্যন নংটো আপোনালোকৰ এডমিট কাৰ্ড বা এপ্লিকেশ্যন ফৰ্মখনত থাকিবই। নেক্সট পাছৱাৰ্ড, অনলাইন এপ্লাই কৰোঁতে আপোনালোকে পাছৱাৰ্ড দিছিলে, সেই পাছৱাৰ্ডটো ইয়াতে বহাব লাগিব। আৰু ডেট অফ বাৰ্থ ইয়াতে, তাৰপিছত লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। তো লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত প্ৰিফাৰেঞ্চ দিয়া অপশ্যন এটা আহিব। তো প্ৰিফাৰেঞ্চ আপোনালোকে 5খন প্ৰিফাৰেঞ্চ দিব পাৰিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, ফ'ৰ্থ প্ৰিফাৰেঞ্চ আৰু 5। তো 5খন প্ৰিফাৰেঞ্চ দিব পাৰিব। তো আপোনালোকে যদি এতিয়ালৈকে ক'তোৱে চিট পোৱা নাই তেনেহ'লে তো 5খনতে প্ৰিফাৰেঞ্চ দি দিব। আৰু যদি অলৰেডি পঢ়ি আছে, তো বহুতে অলৰেডি কোৰ্চ কৰি থকা ষ্টুডেণ্টবিলাকক কাউন্সেলিং কৰিব বিচাৰি আছে। তো যদি সেইসকলে কৰে, তো সেইসকলে এখন বা দুখনে চিলেক্ট কৰিব। তো যদি আপোনালোকে নিজে কাউন্সেলিংটো কৰিব পৰা নাই আৰু কাৰোবাৰ সহায় বিচাৰে তেনেহ'লে আমাৰ সহায় ল'ব পাৰিব। তো অসম ফিউচাৰৰ ফালৰ পৰা ইয়াৰে BSc নাৰ্ছিঙৰ কাউন্সেলিংটো কৰি দিয়া হয়। তো আপোনালোকে আমাক হোৱাটছএপত কণ্টেক্ট কৰিব, হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো এতিয়া ইয়াতে তিনিটা অপশ্যন ওপৰৰ ফালে দিয়া আছে, পে'মেণ্ট ফৰ প্ৰিফাৰেঞ্চ ফৰ্ম, নেক্সট নটিফিকেশ্যন, তাৰপিছত চিট মেট্ৰিক্স। তো এই তিনিটা আলোচনা কৰিম। তো নটিফিকেশ্যনখনৰ ভিডিঅ' অলৰেডি দিয়াই আছে। তো কাউন্সেলিং 7 তাৰিখলৈকে হ'ব, এইবিলাক নটিফিকেশ্যনত দিয়া আছে। এতিয়া পে'মেণ্টৰ ক্ষেত্ৰত কথা কৈছোঁ, পে'মেণ্ট সকলোৱে কৰিব লাগিব নেকি? যদি আপোনালোকে ছাপ'জ ফাৰ্ষ্ট কাউন্সেলিঙতো পে'মেণ্ট কৰিছে আৰু ছেকেণ্ড কাউন্সেলিঙতো পে'মেণ্ট কৰিছে, তেনেহ'লে থাৰ্ড কাউন্সেলিঙত পে'মেণ্ট কৰিব লাগিব নেকি? তো ইয়াৰ ডাইৰেক্ট এনচাৰ য়েছ। আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙত বা ছেকেণ্ড কাউন্সেলিঙত পে'মেণ্ট কৰিলেও থাৰ্ড কাউন্সেলিঙতো পে'মেণ্ট কৰিব লাগিব। তো নেক্সট 2 নম্বৰ, তো 2 নম্বৰ কথা, আপোনালোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সেলিংটো কৰা নাই, তো থাৰ্ড কাউন্সেলিংটো কৰিব পাৰিব নে নাই? তো ইয়াৰ উত্তৰ য়েছ, আপোনালোকে থাৰ্ড কাউন্সেলিংটো কৰিব পাৰিব। কিন্তু আপোনালোকৰ যিখিনি মাৰ্ক আছে, তো OBC SC এইবিলাকৰ কাৰণে 33 মাৰ্ক মিনিমাম আৰু জেনেৰেলৰ কাৰণে 37 মাৰ্ক। তো ইয়াৰ ওপৰত ভিডিঅ' দিয়া আছে বাৰু, সেইটো চাই ল'ব। তো সেইখিনি মাৰ্ক থকা কেণ্ডিডেট, এইখিনি মাৰ্কৰ ওপৰত থকা কেণ্ডিডেটবিলাকে কাউন্সেলিং কৰিব পাৰিব। তো ছাপ'জ এতিয়া কোনোবা এজন কেণ্ডিডেটৰ মাৰ্ক আছে 34, 35, তো তেওঁ কাউন্সেলিং কৰিলে কিবা লাভ হ'ব নেকি? তো চাব, চিট কেপাচিটি ইমান বেছি নাই। তো আৰু লাষ্ট ৰাউণ্ড কাউন্সেলিঙলৈকেতো ইমান চিট নাথাকে, 20টা 30টা এনেকৈ থাকে। তো সেইকেইটা চিটৰ কাৰণে কাউন্সেলিং হ'ব, তো ইমান ল' কাট অফ নাযায়। তো কাউন্সেলিঙৰ কাট অফ কিমানমান যাব পাৰে, সেইটো এটা বহুতৰ মনত প্ৰশ্ন হয়। তো ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ কাট অফখিনি চাই ল'ব। তো তাৰে আশে পাশে থাকিব। তো এই ভিডিঅ'টোত কাট অফখিনি কৈ দিম বাৰু।
তো আপোনালোকে যদি SSUHSৰ BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কাৰণে ইবুক ল'ব বিচাৰে তেনেহ'লে অসম ফিচাৰৰ ফালৰ পৰা প্ৰভাইড কৰা ইবুকখন ল'ব পাৰিব। এই ইবুকখনত 5000তকৈ অধিক MCQ উইথ এনচাৰ আছে। তো ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে পাব। ফিজিক্স, বায়'লজি আৰু ইংলিছৰ ইয়াত পাব। তো এইখন নিউ এডিশ্যন হয়, চেপ্টাৰ ৱাইজ MCQs পাব আপোনালোকে। তো ইয়াতে কিছুমান ৰিভিজন বা প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন পাব। তো হোৱাটছএপত কণ্টেক্ট কৰিব। তো হোৱাটছএপ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া আছে আৰু লিংকো দিয়া আছে, লিংকৰ পৰা ল'ব পাৰিব। নেক্সট চিট মেট্ৰিক্স। তো চিট মেট্ৰিক্স আপোনালোকে চাব বিচাৰিলে ইয়াতে লিংকটোত যদি ক্লিক কৰে তেনেহ'লে কি আহিব? নট ফাউণ্ড। তো দ্য ৰিকুৱেষ্ট URL ৱাজ নট ফাউণ্ড অন দিছ চাৰ্ভাৰ। তো মানে SSUHSে ইয়াৰে লিংকটো চিট মেট্ৰিক্সৰ PDF-টো এতিয়ালৈকে আপলোড দিয়া নাই। তো যদি আপলোড দিয়ে তাৰ লিংকটো ইয়াতে পেষ্ট কৰি দিব। তো চিট মেট্ৰিক্স লিংকটো পেষ্ট কৰি দিলে আপোনালোকে পাই যাব। কিন্তু এতিয়ালৈকে দিয়া নাই। তো সেইকাৰণে নট ফাউণ্ড মাৰি আছে। তো পে'মেণ্টৰ ক্ষেত্ৰত আপোনালোকে পে'মেণ্ট লিংকত ক্লিক কৰিলে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়ে আছে। পে'মেণ্টটো কৰি ল'ব। পে'মেণ্ট কৰাৰ পিছত ৰিচিপ্টখন ডাউনলোড কৰিবৰ কাৰণে পে'মেণ্ট ৰিচিপ্টত গ'লে মোবাইল নম্বৰটো বহাই দিলে আপোনালোকে পে'মেণ্ট ৰিচিপ্টখন ডাউনলোড কৰিব পাৰিব। এতিয়া আমি কাট অফখিনিও চাই লওঁ। তো BSc নাৰ্ছিঙৰ ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত গভাৰ্মেণ্টত কিমান কাট অফ গৈছিল? তো জেনেৰেলৰ কাৰণে কাট অফ গৈছিলে 160 ৰেংক, মেক্সিমাম 160 ৰেংক। তো মাৰ্ক আছিলে 82। EWSৰ কাৰণে 317 317। ইয়াত মাৰ্ক আছিলে 75। আৰু বহুতে ইয়াতে এটা বা দুটা পইণ্ট আপোনালোকক কৈ দিওঁ, আনৰিজাৰ্ভত ইয়াত 160তকৈ বেছি ৰেংক থকা কেণ্ডিডেট পাইছে। কিন্তু সেই কেণ্ডিডেটবিলাক নৰ্মেল মানে জেনেৰেল নহয়। এটা দুটা আছে PWD কেণ্ডিডেট। তো ফিজিকেলি হেণ্ডিকেপৰ অকণমান বেছি আছে, সেইটো আপোনালোকে চাব লাগিব। নৰ্মেল, আনৰিজাৰ্ভ বা জেনেৰেলৰখিনি 160। তাৰপিছত OBCৰ ক্ষেত্ৰত 721 ৰেংকলৈকে গৈছে, মাৰ্ক আছে 68। ST প্লেনৰ কাৰণে 788, মাৰ্ক আছে 67। নেক্সট SCৰ কাৰণে আপোনাৰ 837, মাৰ্ক আছে 66। আৰু ST হিলছৰ কাৰণে 2077 2017, ইয়াৰ মাৰ্ক আছে 57। তো এইখিনি আপোনালোকে মাৰ্ক চাব পাৰে ইয়াৰে আশে পাশে। তো 1-2 নম্বৰ আৰু মাইনাছ হ'ব পাৰে। তো এইখিনি ৰেংকৰ আশে পাশে থাকিলে আপোনালোকে কাউন্সেলিংটো কৰিলে সুবিধাজনক হ'ব। ছাপ'জ ইয়াতে জেনেৰেলত দিয়া আছে আপোনালোকৰ 160। তো আপোনালোকৰ ৰেংক আছে ছাপ'জ 2000 3000 জেনেৰেলৰ ক্ষেত্ৰত। তো তেতিয়া কাউন্সেলিংটো কৰি ইমান লাভ নহ'ব। EWSৰ ক্ষেত্ৰতো ছেম। তো OBCৰ ক্ষেত্ৰত প্ৰায় 1000 মান ৰেংকলৈকে থাকিলে কৰিব পাৰে। তো চিঅ'ৰ দিব নোৱাৰি, 1000 মান ৰেংকলৈকে থাকিলে কাউন্সেলিংটো কৰিব পাৰিব। যদি আপোনালোকৰ ৰেংক ছাপ'জ 3000 4000 আছে তেনেহ'লে কাউন্সেলিংটো ইমান এটা সুবিধাজনক নহ'ব। তো বাকী আপোনালোকে নিজে গম পাব কিমান কাট অফ এক্সপেক্টেড এটা ধৰিব পাৰে। তো এইখিনি যিখিনি ইয়াতে ছেকেণ্ড কাউন্সেলিঙৰ কাট অফ হৈছে তাতকৈ তাৰে আশে পাশে থাকিব, বহুত বেছি মানে ডিফাৰেঞ্চ নাথাকে। বাকী এই ভিডিঅ'ত এইখিনিয়ে আৰু। তো আপোনালোকে যদি SSUHSৰ BSc নাৰ্ছিং বি-ফাৰ্মৰ নিউ এডিশ্যন ই বুকখন ল'ব খোজে তেনেহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব। হোৱাটছএপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো কাউন্সেলিঙৰ হেল্প আৰু ই বুকৰ হোৱাটছএপ নম্বৰ ছেমে হয়, আপোনালোকে কণ্টেক্ট কৰিব। ধন্যবাদ।